নমস্কাৰ মই মিডিয়া আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু এতিয়া মই গৈ আছোঁ এখন জনপ্ৰিয় অসমীয়া ছবি চাবলৈ যিখন ছবিৰ নাম হৈছে ৰঘুপতি। এতিয়া আমি ওলাই গৈ আছোঁ ডাইৰেক্ট মেট্ৰিক্স চিনেমা হললৈ, হাতত ক'ল্ড ড্ৰিংকছ লৈ যাই আছোঁ। কেনেকুৱা লাগিছে? এক্সাইটেড, বহুত ভাল হ'ব বুলি শুনি আছোঁ, সেইকাৰণে এক্সাইটেড। চিনেমাখনৰ প্ৰিমিয়াৰ শ্ব' চাই যিসকল দৰ্শকে ৰিভিউ দিছে ন, তেতিয়াৰ পৰা শুনি আছোঁ ভাল হ'ব। আৰু প্ৰথম দিনা মই গৈছিলোঁ ৰঙিয়াত, কিন্তু তাত নহ'ল, সেইদিনা কিবা এটা কাৰণত চিনেমাখন নহ'ল। আৰু কালি ৰিলিজ হৈছে, এতিয়া আমি চাম। আৰু ৰ'দটো বহুত দি আছে, গতিকে আপোনালোকক ডাইৰেক্ট যোনে মানে মুভিখন চাইছে কমেণ্ট বক্সত ৰিভিউটো দি দিবা কেনেকুৱা লাগিছে। আৰু ৰ'দটো বহুত দি আছে, গতিকে আপোনালোকক ডাইৰেক্ট মেট্ৰিক্স চিনেমা হলত লগ পাই আছোঁ। আমি হল আহি পালোঁ আৰু বহুত জলদি আহিলোঁ। শ্ব' আছিল 2:50 আৰু আমি 1:50 আহি পালোঁ, 1 ঘণ্টা আগত আহি পালোঁ। এতিয়া ভিতৰলৈ যাওঁ, তাত কিছু সময় ৱেইট কৰিব লাগিব। $2,000 years later. আমি চিনেমাখন চাই ৰঘুপতি, শ্ৰী ৰঘুপতি চিনেমাখন এখন এনেকুৱা চিনেমা মানে আগতে মই কেতিয়াও চোৱা নাই এনেকুৱা চিনেমা। এইখন একদম সম্পূৰ্ণ ডিফাৰেঞ্চ বাকী অসমীয়া চিনেমাবিলাকতকৈ। ইয়াৰ যিটো কাহিনীটো ৰবি শৰ্মাই লিখিছে, সুন্দৰকৈ লিখিছে, একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈ আপুনি কোনো ধৰণৰ ব'ৰ নাখায় চিনেমাখন চালে। আৰু কিছু দিনত আপুনি কান্দিব লগা হৈ যাব, এনেকুৱা চকু পানী ওলাই যায়, এনেকুৱা কিছুমান সংলাপ আছে। আৰু চবৰে অভিনয় সুন্দৰ হৈছে। লগতে আপোনালোকে হয়তো চিনি পায় অৰুণ নাথ, তেখেতক আপোনালোকে হয়তো জানে সকলোৱে। তেখেতে এইবাৰ ৰঘুপতিৰ এটা বেলেগ কেৰেক্টাৰত অভিনয় কৰিছে। ছলমান খান বুলিয়ে কৈছে, আপোনালোকে যোনে চিনেমাখন চালে গম পাব ছলমান খানৰ ৰহস্য কি। আৰু এনেকুৱা এক ৰূপত মই আগতে কেতিয়াও দেখা নাছিলোঁ অৰুণ নাথ তেখেতক, কেতিয়াও দেখা নাছিলোঁ। আৰু ৰবিদাটোৰ অভিনয় ক'বই নালাগে। আৰু যিবিলাক একশ্যন দেখাইছে সেইবিলাক মানে এনেকুৱা এটা ভাৱ হয় চিনেমাখন চাই থাকোঁতে, মানে জানো মই চাউথৰ চিনেমা এখন চাই আছোঁ, এনেকুৱা ফিল হৈ যায় মাজে মাজে। লগতে আৰু এটা কেৰেক্টাৰ, মোৰ সেইটো কেৰেক্টাৰ ভাল লাগিছে, সেইটো হ'ল প্ৰিয়ম পল্লৱীৰ কেৰেক্টাৰটো বেছি টাইম নাই, অলপ টাইমেই আছে, কিন্তু কেৰেক্টাৰটো ভাল লাগিছে। আৰু চিনেমাখন অভাৰঅল ৰিভিউ মই যদি 10ৰ ভিতৰত মই 10+ দিম, কাৰণ এনেকুৱা চিনেমা মই আগতে কেতিয়াও চোৱা নাই। আৰু যিসকল দৰ্শকে এতিয়ালৈ চিনেমাখন চোৱা নাই, আপোনালোকে আপোনালোকৰ ওচৰৰ হলত গৈ চিনেমাখন চাব। এখন সুন্দৰ অসমীয়া চিনেমা, আৰু মই 100% গেৰাণ্টি দিছোঁ আপোনালোকে চিনেমাখন চাই মানে নিৰাশ নহয়। এটা মানে
টিকট যোনটো টিকটৰ মূল্য আপোনালোকে উচিত মূল্য পাব চিনেমাখন চালে আৰু এইখিনিয়ে ক'লোঁ মই এই ভিডিঅ'টোৰ জৰিয়তে আৰু যোনে যোনে এতিয়ালৈ চোৱা নাই আপোনালোকে ওচৰৰ ছবিগৃহত গৈ চিনেমাখন চাওক পুনৰ এটি নতুন ভিডিঅ'ৰ মাজেৰে মই মৃদুৱে আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ শুভৰাত্ৰি।